ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত বায়'ট সাভাৰ্টৰ সূত্ৰ বা বায়'ট সাভাৰ্ট ল কাক বোলে সেইটো জানিবলৈ চেষ্টা কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'টো আমি জানিছিলোঁ যদি এডাল তার থাকে তেতিয়া সেই তারটোত যদি বিদ্যুৎ গৈ থাকে তাৰ আশে-পাশে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য এটা পাম। এই বায়'ট সাভাৰ্ট সূত্ৰ ব্যৱহাৰ কৰি সেই বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য এটা নিৰ্দিষ্ট দূৰত্বত কি পৰিমাণৰ হ'ব সেইটো উলিয়াব পৰা যাব। এটা প্ৰবাহ কঢ়িয়াই নিয়া তার বিবেচনা কৰক যাৰ মাজেৰে প্ৰবাহ I পাৰ হৈছে। যিকোনো বিন্দু P তাৰৰ পৰা O বিন্দুৰ পৰা ইয়াতে O বিন্দু এটা আছে O বিন্দুৰ পৰা R দূৰত্বত লোৱা হ'ল। ওতে থকা এই O বিন্দুত থকা এটা সৰু তাৰৰ টুকুৰা যিটো DL দি লিখা হ'ল। DL মানে একেবাৰে সৰু এটা তাৰৰ টুকুৰা। এই তাৰৰ টুকুৰাৰ মাজেৰেও প্ৰবাহ I যাব কাৰণ সম্পূৰ্ণ তাৰটোৰ মাজেৰে কাৰেণ্ট I গৈ আছে বা I প্ৰবাহ চালিত হৈ আছে। ওত DL দৈৰ্ঘ্যৰ তাৰৰ অংশৰ পৰা P ক্ষুদ্ৰ পৰিমাণৰ মানে যিটো আমি বহুত কম পৰিমাণৰ dB ক্ষুদ্ৰ পৰিমাণৰ চুম্বকীয় ক্ষেত্ৰৰ কাৰকসমূহ এনে পোৱা গৈছে যে Pত dB নিৰ্ভৰ কৰিছে যিটো প্ৰবাহ আৰু যিটো DL লৈছো তাৰ পূৰণফলৰ ওপৰত dB proportional to IDL। আকৌ dB নিৰ্ভৰ কৰিব এই কোণ থিটাটোৰ ওপৰত। এই থিটা কোণটো কি হয় DLত অকা এটা তিৰ্যক আৰু DLত অকা এটা স্পৰ্শক আৰু এটা ৰেখা যিটো P আৰু O সংযোগ কৰিছে। এই দুটাৰ ৰেখাৰ মাজত কোণটো হ'ব থিটা। তাৰ উপৰিও চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ dB নিৰ্ভৰ কৰিব P বিন্দুটো Oৰ পৰা বা DLৰ পৰা কিমান আঁতৰত আছে। এইটো dB R স্কোৱাৰৰ বা Rৰ বৰ্গৰ ব্যস্তানুপাতিক। এই তিনিটা যদি আমি মিলাই দিওঁ তেতিয়াহ'লে আমি সংযোগ কৰিলে পাম dB সমানুপাতিক IDL sin θ by R স্কোৱাৰ। এই যিটো সমানুপাতিক চিন ইয়াক যেতিয়া আমি ধ্ৰুৱকলৈ লৈ যাওঁ তেতিয়া হ'ব dB equal to mu naught by 4 pi IDL sin θ by R স্কোৱাৰ। এই mu naught by 4 pi টো এটা ধ্ৰুৱক, এইটো চুম্বকীয় ক্ষেত্ৰৰ ব্যৱহাৰ কৰা হয়। আমি এইটো বিষয়ে পৰৱৰ্তী সময়তে জানিম। এই যিটো সূত্ৰটো আছে এই সূত্ৰটো কোৱা হ'ব বায়'ট সাভাৰ্টৰ সূত্ৰ আৰু এই সূত্ৰটো ব্যৱহাৰ কৰি আমি যিকোনো এটা বিন্দুত এটা তার প্ৰবাহিত বিদ্যুৎ প্ৰবাহিত তাৰৰ ভাৱে R দূৰত্বত কিমান পৰিমাণৰ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য পাইছে চুম্বক ক্ষেত্ৰ প্ৰাবল্য পাইছে সেইটো আমি ইয়াতে কেলকুলেট কৰিব পাৰিম বা হিচাপ কৰি উলিয়াব পাৰিম।